হেল্ল' এভৰিৱান, মোৰ প্ৰথমটো মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৰু বিহু উপলক্ষে বহুত সোনকালতে ৰাতিপুৱা উঠিলোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ গৰুকেইটাক গা ধুৱাবলৈ বাবে মই যোগাৰ কৰি আনিলোঁ কেতুৰী হালধি, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আৰু আনিলোঁ মাখিয়তী পাত, নিজৰ ঘৰত নাই যদি ওচৰৰ মানুহৰ ঘৰত আছিলে তাৰ পৰা গৈ মই যোগাৰ কৰি আনিলোঁ। আৰু তাৰপাছত আমি ওলালোঁ এনেকৈ একেলগে লগৰবিলাকৰ লগত। ওচৰতে আমাৰ এখন নদী আছে, গাভৰু নদী বুলি কয়, তালৈ ওলালোঁ গা ধুবলৈ বুলি। আৰু সকলোবোৰ এনেকৈ হাঁহি ধেমালি কৰি গ'লোঁ। আৰু ৰাস্তাটো ইমান ধূলি নহয়, মানে অৱস্থা বেয়া হৈ গৈছে সকলোৰে। মানে ইখনৰ পিছত সিখন বাইক এনেকৈ একেলগে যাওঁতে গোটেই ধূলিৰ অৱস্থা নোহোৱা হৈ গৈছে। তাতে মাথাউৰি পথাৰৰ ৰাস্তা, সেইবাবে। আৰু আহি দেখিছোঁ পানীৰ বদলি গোটেই বালি, নদীত পানী একদম কম। আৰু এনেকৈয়ে সকলোৱে গা পা ধুলোঁ, ধুই মেলি লৈ অলপ সময় তাতে বহিলোঁ, কথা বতৰা পাতি সকলোৰে লগতে। এনেকৈ আকৌ ঘৰলৈ